নমস্কাৰ দৰ্শক ৰাইজ সকলোকে স্বাগতম জনাইছোঁ এটা সংগীতময় যাত্ৰালৈ আৰু আশা কৰোঁ যিসকলে সংগীত চৰ্চা কৰি আছে আৰু যিসকলে সংগীতক বহুতেই ভাল পায় গভীৰ সংগীত সাধনাৰ লগত যিসকল জড়িত আজি সকলোৰে বাবে এই এপিছডটো এই খণ্ডটো সকলোৰে বাবে বহুতেই মনোগ্ৰাহী আৰু বহুতেই শিকিবলগীয়া কথাৰে ভৰপূৰ মাত্ৰাত পাব বুলি আশা কৰোঁ মই আজি আপোনালোকক চিনাকি কৰি দিবলৈ আহিছোঁ এজন ব্যতিক্ৰমী চিন্তাধাৰাৰ শিক্ষকৰ লগত সাংস্কৃতিবান শিক্ষক বুলি ক'ব লাগিব তেওঁৰ আচলতে ক্ৰিয়েটিভিটি বোলা বস্তু সকলো শিক্ষকৰ নাথাকে এনেকুৱা এজন শিক্ষক যিজনে নিজৰ ক্ৰিয়েটিভিটি পাৱাৰ ইউজ কৰি পেলাই এটা নতুন লাৰ্ণিং ৱে তেখেতে ইনভেনশ্যন কৰিছে সংস্কৃত ভাষাটোক আমি সৰুৰে পৰা সকলোৱে জানো যে সংস্কৃত ভাষাটো বহুতেই টান আমাক মন মগজুত সোমোৱাই দিলে যে সংস্কৃত এটা বহুত টান ভাষা কিন্তু আমাৰ আজিৰ অতিথিজন যিজনে সংস্কৃত ভাষাক সকলোৱে বুজি পাব পৰাকৈ সংস্কৃত ভাষাক গানৰ সুৰত এনেকুৱাকৈ সাৱলীলভাৱে উপস্থাপন কৰাৰ এটা প্ৰক্ৰিয়া তেওঁ নিজে উদ্ভাৱন কৰি তুলিলে সেই প্ৰক্ৰিয়াটো এতিয়া সৰ্বভাৰতীয় লেভেলত তথা ভাৰতৰ বাহিৰতো অষ্ট্ৰেলিয়া ডুবাইতো তেখেতে নিজৰ নাম সদূৰ প্ৰসাৰী কৰাৰ ক্ষেত্ৰত সমৰ্থ হৈছে আৰু তেখেতে আমাৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰে হওক বা ভাৰতৰ অন্যান্য বহুতেই সুপ্ৰসিদ্ধ গীতসমূহক বৰ্তমান সংস্কৃতলৈ ৰূপান্তৰ ঘটাই বৰ্তমান সংস্কৃতত পৰিৱেশন কৰি খুবেই জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু তেখেত আমাৰ অতিকৈ শ্ৰদ্ধাৰ আমাৰ আদৰৰ শ্ৰীযুত ৰঞ্জন বেজবৰুৱা ডাঙৰীয়া নমস্কাৰ ছাৰ নমস্কাৰ ছাৰ পোনপ্ৰথমে মই আপোনাক ধন্যবাদ জনাওঁ আপুনি আপোনাৰ বহুমূলীয়া সময়ৰ এটা সময় আমাৰ জ্ঞান বাৰ্তাৰ অনুষ্ঠানটোলৈ তথা বৰ্তমানৰ নৱপ্ৰজন্ম বা বৰ্তমানৰ প্ৰজন্মলৈ যে এটা সময় দিছে তাৰ বাবে আমি আপোনাৰ ওচৰত সঁচাকৈ বহুত বহুত ধন্যবাদ জনাইছোঁ তাৰ বাবে নমস্কাৰ ময়ো ধন্যবাদ জনাইছোঁ জ্ঞান বাৰ্তাৰ এই বিশেষ আয়োজন বিশেষ উপস্থাপনৰ প্ৰতি মই সদিচ্ছা প্ৰকাশ কৰিছোঁ সকলোকে মই ওলগ জনাইছোঁ ধন্যবাদ বেছি জ্ঞাপন কৰিছোঁ হয় ছাৰ আজি আমাৰ অনুষ্ঠানটো আৰম্ভণি কৰাত আপোনাৰ এটা সংগীতৰ দ্বাৰা যদি আমি আৰম্ভণি কৰিব পাৰোঁ তেন্তে মোৰ লগতে দৰ্শক ৰাইজো খুবেই ভাল পাব আপোনাৰ সুপ্ৰসিদ্ধ এটা সৃষ্টিৰাজিৰে আজি আমাৰ অনুষ্ঠানটোক মুকলি কৰিবৰ কাৰণে আপোনাক অনুৰোধ জনাইছোঁ ধন্যবাদ সৃষ্টি মানে মই যি ৰূপান্তৰিত সংগীত সৃষ্টি কৰিছোঁ সংস্কৃতলৈ অনুবাদ কৰা সেইটো মূল কাম তদুপৰি মই নিজে লিখা নহয় ডক্টৰ ভূপেন হাজৰিকাদেৱৰ ব্যাখ্যাত গীত বিস্তীৰ্ণ পাৰৰে এই গীতটিৰ সংস্কৃত অনুবাদটি মই গাই শুনাইছোঁ গীতটি বহুত গোটেই সৰ্বভাৰতীয় পপুলাৰ তেওঁ মূল অসমীয়া হিন্দী ৰূপান্তৰ হৈছে সংস্কৃতত মই চেষ্টা কৰিছোঁ মই গাই শুনাইছোঁ বিস্তীৰ্ণ ৰাতিৰে অসংখ্য নৃকৃতে হাহাকাৰে আপি নিঃশব্দं নিস্পৃহं লোহিত্য কথম লোহিত্য বহস্য নিশম নৈতিকতাম প্রস্খলিতাম মানবতাং চ অধুগতাম প্রক্ষাপি নির্লজ্জম প্রবহ কথম ज्ञानहीने अक्षर रहिते लक्ष्य माने पिनिरन्न जने मौनंच कुतस्तन नेत्रिहीने सहस्र वर्षै ऐतिह्युदीरितै सहस्र वर्षै ऐतिह्युदीरितै च मन्त्रै पुनः नव्य भारतं सुसंग्रामिकं सर्वाग्रगमं करोषि न किमर्थम् विस्तीर्ण प्रतीरे असंख्य नृकृते हाहाकारे अपि निःशब्दं निस्पृहं भूगंगे कथं नु गंगे कथं नु गंगे बहस्य निशम খুব সুন্দৰ ছাৰ আশা কৰোঁ আমাৰ দৰ্শক ৰাইজে আপোনাৰ এই অনুপম অপূৰ্ব সৃষ্টিৰাজিক নিশ্চয় ভাল পাব আচলতে সৃষ্টি বুলিয়ে ক'ব লাগিব কাৰণ এনেকুৱা এটা ৰূপান্তৰিত হ'লেও এনেকুৱা এটা চিন্তাধাৰা আমাৰ অসমত তথা ভাৰতত অন্যজনে চিন্তা কৰা নাছিলে কিন্তু আপোনাৰ ব্যতিক্ৰমী এই চিন্তাধাৰাক বৰ্তমান অসমেই নহয় ভাৰততো সমাদৰ পাইছে বিশেষকৈ মই আজি আমাৰ দৰ্শক ৰাইজকো কওঁ ছাৰ অকল আমাৰ অসমতেই নহয় গোটেই সমগ্ৰ ভাৰততে তেখেতৰ এই ৰূপান্তৰিত যিটো কলা সাধনা নতুনকৈ তেওঁ উদ্ভাৱন কৰি তুলিছে এই উদ্ভাৱন কলাই তেখেতক যথেষ্ট খ্যাতি অৰ্জন কৰাত সহায় কৰিছে
হয় ছাৰ, সাধাৰণতে দেখা যায় আমাৰ শিক্ষকসকলে আমাৰ চৌপাশৰ পৰিৱেশে সংস্কৃতটোক এটা বহুতেই টান মানে ভাষা বুলি আমাক মানে চিনাক্তকৰণ কৰে, আৰু যিটোৱে এটা শিশুৰ সৰুকালৰ মানসপাতত বহুতেই এটা নিগেটিভ এফেক্ট কৰে। কিন্তু মোৰো এটা ব্যক্তিগত কথা মনত পৰে যে আমি যেতিয়া ক্লাছ 9ত ইলেক্টিভ ছাবজেক্ট চুজ কৰিবৰ কাৰণে ওলাইছিলোঁ, তেতিয়া আমাক এজন শিক্ষকে কৈছিলে যে সংস্কৃতটো এটা ডেড লেংগুৱেজ। কিন্তু আজিৰ ডেটত মই আজি প্ৰায় 15 বছৰ কাল অতিক্ৰম কৰিলোঁ সেই সময়ৰ পৰা, প্ৰায় 14-15 বছৰ কাল হ'ব। কিন্তু আজিৰ সময়তো দেখিছোঁ দেখোন দ্ৰুত গতিত সংস্কৃতে নিজৰ খ্যাতি অৰ্জন কৰিবলৈ সক্ষমেই হৈছে। গতিকে সেই তেনেকুৱা কিছুমান নিগেটিভ চিন্তাধাৰা যাতে সৰু ল'ৰা ছোৱালী মানসপাতত সোমোৱাই দিব নালাগে, সেইটো আজি মই ভালকৈ অনুভৱ কৰিব পাৰিছোঁ। ছাৰ, আপোনাৰ এই কলা কৌশলীটো যে আপোনাৰ আহিলে, ইয়াৰ ফলত আপুনি কেনেকুৱা ধৰণৰ পজিটিভিটি বৰ্তমান দেখিবলৈ পাইছে, আৰু বৰ্তমান শিক্ষক সমাজলৈ আপুনি কিবা এটা আহ্বান জনাব বিচাৰে নেকি যে আপুনি যিটো এনেকুৱা এটা সৃষ্টিশীল মনোবৃত্তিৰে এটা নতুন ৰাস্তা বনাই ল'বৰ কাৰণে সক্ষম হৈছে, ঠিক তেনেকৈ অন্যান্য বিষয়ৰ শিক্ষকসকলেও যদি কিবা এটা তেনেকুৱা নিজৰ সাধনাৰ দ্বাৰা, নিজৰ এক্সপিৰিয়েঞ্চৰ দ্বাৰা যদি তেওঁলোকেও কিবা এটা তেনেকৈ বনাই ল'বলৈ সক্ষম হয়, তেন্তে তেওঁলোকৰ ছাবজেক্টবিলাকো ল'ৰা ছোৱালীয়ে মনোগ্ৰাহী হিচাপে গঢ়ি তুলিব নিশ্চয়। হয়, গতিকে ছাৰ, মই আপোনাৰ পৰা এই কথাখিনি যদি জানিবলৈ পাওঁ, তেতিয়াহ'লে বৰ্তমানৰ সমাজৰ শিক্ষকসকলেই হওক, অভিভাৱকসকলেই হওক, বা বৰ্তমান সমাজৰ শিক্ষাৰ্থীসকলেই হওক, সকলোৰে ছাৰ উপকাৰ সাধন হ'ব বুলি অনুভৱ কৰোঁ। কথাটো বৰ দীঘলীয়া আচলতে। প্ৰথম নিজৰ কথাটো কওঁ যে ইংৰাজীত কথা এটা আছে যে ইট ইজ বেটাৰ টু লাইট এ কেণ্ডেল দেন টু কাৰ্ছ দ্য ডাৰ্কনেছ। তাৰমানে এন্ধাৰক অভিশাপ দি থকাতকৈ তুমি নিজে এগছি বন্তি জ্বলোৱাটো বেছি ভাল কথা। সংস্কৃতটো ডেড লেংগুৱেজ, মৃত ভাষা, সেইটো বৰ প্ৰচলিত এটা মানে কথা, আৰু এইটো হ'ল কি এটা অপবাদ দি তাৰ পৰা আঁতৰিবৰ এটা প্ৰয়াস। আমি বাৰু শংকৰদেৱৰ বজাৱলী ভাষাটো আজি কোনেও নকয়, বাস্তৱত নকয়, মই গুৰুজনাৰ প্ৰমাণ কৈছোঁ। কিন্তু বজাৱলী ভাষাত যে এই যে গীত মাত, বৰগীত, অংকীয়া ভাওনা, অংকীয়া নাটক, দুটাই ঘটনা সকলো সৃষ্টি কৰিলে, আমাক এতিয়া মনলৈ আহেনে বাৰু যে বজাৱলী ভাষাটো মৃত? কথাটো হ'ল কি, তাক বেলেগ উপায়েৰে চলাই ৰাখিলে আৰু চলি থাকিলে মানুহৰ কামত লাগিলে, যাৰ কাৰণে আমি সেই ভাষাটোক গ্ৰহণ কৰি ৰাখিলোঁ। সংস্কৃত ভাষাটো মৃত নহয়, মৃত মানে সি নিজে অলপ স্কলাৰ লেভেলত, পণ্ডিতৰ লেভেলত সি বেছি চলতি, কিন্তু এতিয়া যুগলৈ মানুহৰ মুখলৈ আহিছে। সি এটা সময় 2000 বছৰ আগতে সি মানুহৰ মুখৰ চলতি ভাষাটো আছিলেই, আনকি লিখিত শাস্ত্ৰৰ ভাষা, লিখিত ভাষা, গীত নাটকৰ ভাষা সকলো হৈ আছিলে। পিছলৈ হ'ল কি, যেতিয়া মানে খ্ৰীষ্টীয় 1211 শতিকা এই যুগবিলাক আহিল, তেতিয়া সেই সংস্কৃতে বহু মাতৃ হিচাপে বহু সন্তানৰ জন্ম দিলে। যেনে অসমীয়া ভাষা, উড়িয়া ভাষা, বাংলা ভাষা, হিন্দী, এনেকৈ ভাৰতৰ যিখিনি আৰ্যমূলীয় প্ৰধান ভাষা সংস্কৃতৰ পৰা জন্ম হ'ল। গতিকে মাতৃৰূপে থাকি কিছু সন্তান জন্ম দিলে, আৰু তাৰ মাতৃৰ ধৰণে তাক পালন পোষণ কৰি নতুন এটা কালচাৰ সৃষ্টি হ'ল, আৰু তাৰ পৰা হ'ল কি এই প্ৰান্তীয় ভাষাবিলাক প্ৰাকৃত হ'ল, প্ৰাকৃতৰ পৰা আমাৰ যিবিলাক মানে আধুনিক ভাৰতীয় ভাষাবিলাক, অসমীয়া, বাংলা, হিন্দী, উড়িয়া। গতিকে কি হ'ল কি, মাকজনী আচলতে ঢুকাই যোৱা নাই, মাকে অকণমান জিৰণিহে লৈছে। মাকে জিৰণি ল'লে যে মই আছোঁ, মই তেওঁলোকক গোটেইখিনি পৰামৰ্শ দি থাকিম, মই গোটেইখিনি চিন্তা চৰ্চা দি থাকিম, আৰু তোমালোকে কি কৰা, তোমালোকে চলতি কৰা। গতিকে অসমীয়া সেই প্ৰাকৃতৰ মূল সজাটোৰ পৰা আহি অসমীয়ালৈ আহিল, লগত আমাৰ জনজাতীয় ভাষা শব্দৰ যুগ হ'ল, গতিকে উপাদান যুগ হৈ অসমীয়া ভাষাটো জন্ম হ'ল। আৰু শংকৰদেৱ গুৰুজনাই তাৰ আগত পূৰ্বৱৰ্তী মাধৱ কন্দলিকে আদি কৰি সকলোৱে চিন্তা কৰিলে যে অসমীয়া ভাষাটো আমি সৰ্বভাৰতীয় উপাদান দি পেলাই আমাৰ সকলো মানুহে বুজিব পৰাকৈ এই শ্লোক ভাঙি পেলাই ভাগৱত অনুবাদ কৰিলে, ৰামায়ণ অনুবাদ কৰিলে, ভাগৱতৰ পৰা বিভিন্ন সাহিত্য উৎপত্তি হ'ল। গতিকে কথাটো হ'ল যে সংস্কৃত আচলতে জীয়াই আছে, কিন্তু ভাষাটোৰ এইটো বৈশিষ্ট্য যে ই আপামৰ জনতাৰ কাৰণে হৈ ই বেলেগ ৰূপত সি প্ৰকাশ কৰিলে, কিন্তু সংস্কৃত এৰি কোনো থাকিব পৰা নাই। আৰু এইটোৱে মোৰ কথা আছিলে যে যিটো বস্তু আমি অনীহাত, অৱহেলাত আমি যুগত নাইকিয়া কৰিবলৈ চেষ্টা কৰিছোঁ, স্কুলত বিদ্যালয়ত নপঢ়াই এই পৰিৱেশ নাইকিয়া কৰি, মই অনে নকৰিলে নাই বাৰু, মই পোৱাৰ ধৰণে কৰোঁচোন। ল'ৰা ছোৱালীক মই সহজ উপায়েৰে, সুগম উপায়েৰে
সংস্কৃতটো ভাল লগাবলৈ চেষ্টা কৰিলোঁ যাতে তেওঁলোকে সংস্কৃত ভাষাটো পঢ়িব পাৰে শিকিব পাৰে আৰু তাৰ যদি ভৱিষ্যতে নিজৰ জীৱন তেওঁলোকে গঢ় দিব পাৰে সাধনা কৰিব পাৰে এইখিনিতে মোৰ আৰু এটা কথা আহিছে যে এইটো হ'ল টিচিং মেথড টিচিং এইডছ TLM বুলি কয় TLM হিচাপে বহুত বস্তু ব্যৱহাৰ কৰিব পাৰোঁ অংক শিকিছে কোনোবাই অংকটোক আমি প্ৰে মেথডটো আমি ইউজ কৰিব পাৰোঁ যিমান টান কথা এটা কেনেকৈ হ'ব বাস্তৱিক জীৱনত অংকৰ প্ৰয়োগ কেনেকুৱা আমি অংকক যদি আমি খেল ধেমালিৰ মাধ্যমত অংক শিকাব পাৰোঁ গাজাখুৰি মাধ্যমে গীতৰ মাধ্যমেৰে তেতিয়াহ'লে অংকৰ প্ৰতি যিটো ভয় বিজ্ঞানৰ প্ৰতি ভয়টো নাইকিয়া হ'ব আৰু কি হ'ব তেওঁলোকে এইটো আদৰি ল'ব সহজ পাব সেই একেটা কথাই মই সংস্কৃতত কৈছোঁ তোমালোকে বিজ্ঞানত কৰা অংকত কৰা কোনোবা হিন্দী কাৰণে কওক পাৰ্চী বাংলা যি ভাষা যাৰা আছে সকলোৱে লৈ যাওক ইংৰাজী ভাষাটো কৰিব পাৰোঁ যে ইংৰাজী এটা চহকী ভাষা অভিজাত ভাষা তাৰ কাৰণে আমি ৰাইমছবিলাক ইউজ কৰোঁ আমি ইংৰাজী গান চান গোৱাওঁ কিয় অসমীয়াত বা আমাৰ সংস্কৃত কিয় কৰিব নোৱাৰোঁ আমি যে মই এটা মাধ্যম পাই ল'লোঁ ভাষা শিকাৰ মাধ্যমটো সংগীত কৰি ল'লোঁ হয়নে সংগীতৰ জৰিয়তে ভাষা গ'ল ভাষাৰ জৰিয়তে সংগীত এই দুইটা তাল মিল কৰি এই দুটা মেলবন্ধন কৰিবলৈ মই আগবাঢ়িলোঁ এইটোৱেই মোৰ উদ্দেশ্য লক্ষ্য সাধনা যি বুলি কোৱা হয় হয় ছাৰ বহুত ভাল লাগিলে আপোনাৰ পৰামৰ্শটো আৰু আশা কৰোঁ আমাৰ বৰ্তমানৰ শিক্ষক সমাজে আপোনাৰ এই নতুন ইনভেনশ্যনটোৰ পৰা তেওঁলোকেও নতুন এটা TLM অৰ্থাৎ টিচিং লাৰ্ণিং মেটেৰিয়েল এটা যাতে তেওঁলোকেও উদ্ভাৱন কৰিবলৈ সক্ষম হওক তাৰে কামনা কৰিছোঁ ছাৰ পুনৰবাৰ অন্যটো প্ৰশ্নলৈ যোৱাৰ আগত মই আপোনাৰ পৰা এটা আকৌ গীত শুনিব ইচ্ছা কৰোঁ আৰু আশা কৰোঁ দৰ্শক ৰাইজেও নিশ্চয় ভাল পাব মই এইবাৰ যিটো কৈ থকা হৈছে যে মই ভাৰতীয় ভাষা আৰু সংস্কৃতৰ বা সংস্কৃতিৰ মই এটা সেৱা কৰিব খুজিছোঁ যে অসমীয়া সুৰত অসমীয়া গীত ৰচনা কৰি তাত সৰ্বভাৰতীয় কথা বাণী বাৰ্তা আমি তাত সোমোৱাই কিছু গীত মই লিখিছোঁ এই গীত এনেকুৱা এটা গীত মই নিজে লিখা গীত এটা গাব খুজিছোঁ আৰু সেইটো গীত ইতিমধ্যে বহুত জনপ্ৰিয় হৈছে যে কামৰূপী গীতৰ সুৰত আমাৰ সংস্কৃত গীত এইটো আগতে কোনো হোৱা নাছিলে অসমত এতিয়া কৈ লওঁ মই কিন্তু অসমত সংস্কৃত গীত লিখিছে আমাৰ গুৰুজনাৰ পিছতো আমাৰ যোৱা শতিকাত বা এই শতিকাত সংস্কৃত গীত লিখা হৈছিলে নহয় কিন্তু অসমীয়া আধুনিকভাৱে আধুনিক গীতক সংস্কৃত ৰূপান্তৰ কৰা হোৱা নাছিলে আৰু এটা খুব আধুনিক মনেৰে গীত সংস্কৃত গীতৰ চৰ্চা কৰা হোৱা নাছিলে অসম বা এই পূব প্ৰান্তত সেইকাৰণে বস্তু আদত হৈছে মই তেনেকুৱা এভাগ গীত মই নিজে লেখা গীত গাই দিছোঁ এটি কামৰূপী লোকগীতৰ সুৰ এই সুৰত অসমীয়া গীত এটা লেখাৰ চেষ্টা কৰা হৈছিলে অকল কামৰূপী গীতটো নহয় ইয়াত বড়ো ভাষাৰ সুৰো আছে মুঠতে অসমীয়া সুৰত সংস্কৃত গীত গীতটি মই লিখিছিলোঁ ইয়াত কি আছে যে ভাষাক মাতৃ বুলি কোৱা হৈছে অসমীয়া ভাষাই হওক সংস্কৃত ভাষাই হওক এই ভাষা মাতৃৰ সেৱা বৰ্ণনা কৰি তাত কেনেকৈ অসমখন ভাৰতখন প্ৰকাশ পাইছে এইটো তাৰ অৰ্থ ৰাত্ৰি পুহাইল ৰে কুৰুৱাই পাৰে ৰাও ৰাত্ৰি পুহাইল ৰে কুৰুৱাই পাৰে ৰাও পাৰতে আছাৰি কান্দে দুটি বাঘৰ চাও ৰাত্ৰি পুহাইল ৰে মধুৰা ননে ঐ মনোমোহিনী তব মুখ ভাষা খলু সুবিনোদিনী হে ভারত পাবনী হে সমজননী মধুরাননে ঐ মনোমোহিনী সুমনোহরা ভাষা শোভনা খোলো আশানো
সুমনোহরা ভাষা শোভনা খোলো আশানো বাংময়ে তব এব ভারতী বিলাসিতা ও हे भारत जननी हे असम जननी हे भारत पावनी हे असम जननी मधुरानने मनमोहिनी तब मुख भाषा खलु सुबिनोदिनी हे भारत पावनी हे असम जननी हे भारत पावनी हे असम जननी স্যার খুব সুন্দৰ আপোনাৰ সৃষ্টিৰাজিক মই সন্মান জনাইছোঁ আৰু সকলোৱে সন্মান ইতিমধ্যে জনাইছে স্যাৰ আমি সৰুৰে পৰা আমাৰ মাটিৰ গোন্ধ থকা আমাৰ বিহু নামবিলাক এতিয়া বিহু নাম আমি শুনি আহিছোঁ সৰুৰে পৰা কিন্তু বিহু নামক আপুনি সংস্কৃতৰ কিবা এটা মানে সংস্কৃতৰ অলংকাৰেৰে বিহু নামক আপুনি সজাবলৈ সক্ষম হৈছে নেকি যদিহে হৈছে স্যাৰ যদিহে অকণমান মোৰ লগতে দৰ্শক ৰাইজক দুই এটি লাইন আপুনি শুনাই তেতিয়াহ'লে বহুতেই ভাল পাম স্যাৰ হয় এই বিহু আচলতে সংস্কৃত হয় নে নহয় আগতে কোনো চেষ্টা কৰা নাছিলে কোনোবাই অকণমান চেষ্টা কৰে যদিও গহীনকৈ কৰা নাই বুলি ভাবোঁ অৱশ্যে আহোম যুগত বিহুৰ নিচিনা কিছুমান পদ লিখিছিলে মই তেনেকুৱা বস্তু এটা মই গাই শুনাম সুৰ দিয়া নাছিলে সুৰটো পোৱা নাযায় কিন্তু আহোম যুগত তেওঁ চেষ্টা এটা কৰিছিলে এতিয়া ময়ো এই আধুনিক যুগত এই 21 শতিকাত ময়ো চিন্তা কৰিলোঁ যে বিহুৰ সুৰটো বিহুৰ কথা বিহুৰ মানে যে স্পিড বুলি কয় যিটো মানে বিহুৰ প্ৰাণ লৈ পেলাই কিছু গীত লিখিব পাৰি বা অনুবাদো কৰিব পাৰি আৰু ডক্টৰ ভূপেন হাজৰিকাদেৱে বহু গীত বিহুৰ সুৰত লিখিছে পিছৰ সকলো লিখিছে মই সকলো মিলাই কিবা এটা গাব খুজিম প্ৰথমতে মই কৰোঁ কি যে মই বিহুৰ সুৰত কি লিখিছোঁ হে মধুৰম মধুৰম मधुरे मधुपवने मधुरम मधुरमो मधुरे मधुपवने शोभनं भणसि भूयः धावसि सखी भीर्मिता करोसि नर्तनं सलिलम् मधुरो मधुमासूययम् ढोलक समितं मयि सखे पेपापि संयुतं मयि सखे ढोलक समितं मयि सखे पेपापि समितं मयि सखे गगन समितं मनस्थिचलितं ओयि सखे गगन पुरितं रागै भुवन भूयो पिभावै मधुरं बिहुगानमिदं मधुरं बिहुगानमिदं ढोलक समितं मयि सखे पेपापि समितं मयि सखे ढोलक समितं मयि सखे पेपापि समितं मयि सखे কথা হ'ল ঢোলে পেপাই গগনাই আমি বিহু গাব পাৰোঁ সংস্কৃতো গাব পাৰোঁ মধুমাছ মানে হ'ল ইয়াত ল'ৰা ছোৱালী শিকাওঁ মধুমাছ মানে হ'ল বসন্ত মধুৰম মধুৰম মধুৰে মধুপৱনে এই ধুনীয়া বতাহত এই পৱন গতিকে এই শব্দবিলাক আমি আচলতে অসমীয়াত ব্যৱহাৰ কৰি থাকোঁ পৱন মধুৰম শোভনং ধুনীয়া শোভাময় সখী নৰ্তন বা নৃত্য এই গোটেই শব্দবিলাক মই আনি যিবিলাক শব্দ আমি ব্যৱহাৰ কৰি থাকোঁ তাতে নদবলটো খুৱাই মই সংস্কৃত কৰি অসমীয়া সুৰত তাক সাঁচত ঢালি মই গোৱাই দিছোঁ আকৌ এটা গীত আহোম যুগত পদ হিচাপে আছে মই তাক সুৰ দি পেলাই মই লৈ আহিছোঁ যাতে তোমাৰ আমাৰ পৰম্পৰাটো বুজি পাওক যে সংস্কৃত আজিৰ বস্তু নহয় আজিৰ পৰা 2000 বছৰ ধৰি অসমত চলি আছে আৰু আহোম যুগতো কবিৰাজ চক্ৰৱৰ্তী বুলি এজনে তেওঁ লিখিছিলে কি লিখিছিলে নৃত্যতি ললিতং হৰিগুণ বলিতং গায়তি বিহু বিলাসম
Kalita Subhanam, Kalita Subhanam, Rasabharasitam, Jubajana Mohana Bhavam. এই গীতটো মই সুৰ কৰিছোঁ কেনেকুৱাকৈ এটা পুৰণি বিহুৰ হাতত মই কৰি লৈছোঁ হে নৃত্যতি ললিতাং হৰি গুণাবলিতাং গায়তি বিহু বিলাসাম হে কলিতা সুবদসনং কলিতা সুবসনং মুখরিতা বসনম হে যুবজন মোহন ভাবম হে নৃত্যতি ললিতাং হরি গুণাবলিতাং গায়তি বিহু বিলাসম কলিতা সুবসনং মুখরিতা বসনং যুবজন মোহন ভাবম বাহবাগি সারসা সাকরি নেহনে লাগে লাহরি নেহনে লাগে পতল পরধন তয়ে ধানে দাবি ময়ে ভুয়ে রুমে কি হব জীবনৰ পণ হে ঘুম ঘুম মেঘে গৰজিলে হুম ধুমুহা আহিলে ঘুম ঘুম মেঘা গৰজন্তি হুম জঞ্জপিয়ায়তি জীবনং প্ৰবাহয় সনবম অগ্রনয় বন্ধু হে ঘুম মেঘা গরজন্তি হুম জঞ্জপিয়ায়তি হে কলি যাকো পুয়া খোয়া সাক নয়া তাতে কি নহল মাঝ নদীর নাও ভাগে সুয়া তাতে কি নহল হৃদয় ভঞ্জনা প্রভঞ্জনা তত্রাপি কিম মধ্য জলে মজ্জতাহি নৌকা তত্র বাকিম বাহিত রোহে ভগ্ন বোকার ক্বাগতা শিখরোহে চিহ্ন বোর ক্বাগতম रुदनं परिहर सहसम अग्रसर बंधु हे गुम मेघा गरजन्ति हुम जंजपियायति गुम मेघे गुरुजिले हुम धुमुहा আহিলে জীবনিঙা বাই থাকা জীবনং প্রবাহয় সোনাবম অগ্রনয় বন্ধু হে গুম মেঘা গরজন্তি হুম জঞ্জপিয়ায়তি গুম মেঘা গরজন্তি হুম জঞ্জপিয়ায়তি এই ভূপেন হাজৰিকাৰ বিখ্যাত গীত বিহু সুৰত তাকো মই লগাই গাই দিলোঁ হয় ভাল লাগিছে বাৰু ছাৰ খুবেই সুন্দৰ আৰু মই জীৱনত প্ৰথমবাৰ বিহুক সংস্কৃতত শুনিবলৈ পাইছোঁ আৰু তাৰ বাবে মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ দৰ্শক ৰাইজ নিশ্চয় আপোনালোকেও আশা কৰোঁ সংস্কৃতত বিহু প্ৰথমবাৰৰ বাবে হয়তো কিছু আমাৰ দৰ্শক ৰাইজৰ মাজৰ পৰা কিছুৱে প্ৰথমবাৰৰ বাবে শুনিছে আৰু ছাৰ আপুনি সঁচাকৈ ধন্যবাদৰ পাত্ৰ আৰু শুনিবলৈ পোৱা মতেদি ছাৰ আপোনাৰ এই কৃতিত্বসমূহ অষ্ট্ৰেলিয়া হেন জেগালৈকো মানে সুদূৰ প্ৰসাৰী হৈছে ডুবাইতো আপোনাৰ এই সৃষ্টিৰাজিক বিভিন্ন আমাৰ অসমৰ যিসকল ডুবাইত থাকে তাৰে কিছু অংশই আপোনাৰ গীত পৰিৱেশন কৰি তেওঁলোকেও পুৰস্কৃত হ'বলৈ মানে সক্ষম হৈছে ছাৰ গতিকে আপোনাৰ ভৱিষ্যত এই সংগীতময় যাত্ৰাই যাতে গোটেই পৃথিৱী বিয়পি পৰে তাৰে কামনা কৰিছোঁ ছাৰ এই মুহূৰ্তত মই আপোনাৰ পৰা জানিব বিচাৰোঁ যে আপুনি সংগীতৰ প্ৰতি যে ইমান আকৃষ্ট হ'ল আপুনি এজন শিক্ষক লগতে আপুনি সংগীতৰ প্ৰতি যে আকৃষ্টতা আহিল আপোনাৰ মানে মেবি আপোনাৰ ডিএনএত আছিলে সংগীত মোৰ অনুভৱ হৈছে গতিকে আপোনাৰ সংগীতৰ এই যাত্ৰাটোক যদি আমাক চমুকৈ জনায় তেন্তে আশা কৰোঁ আমাৰ দৰ্শক ৰাইজৰ মাজৰ পৰা যদি নৱপ্ৰজন্ম কিছু এনেকুৱা নৱপ্ৰজন্ম আছে যিসকলে সংগীত সাধনাত তেওঁলোকৰ জীৱনৰ গতিপথ নিৰ্বাচন কৰিব বিচাৰে তেওঁলোকৰ যাতে সুবিধা হয় গতিকে আপোনাৰ পৰা মই এই উত্তৰটো নৱপ্ৰজন্মৰ প্ৰেৰণাদায়ক হিচাপে মই বিচাৰোঁ ছাৰ ঠিক আছে বাৰু মই এইটো উত্তৰটো দিছোঁ প্ৰথম কথা হ'ল মোৰ ঘৰখন অকণমান সাহিত্য সংস্কৃতিৰ পিনে ঢাল খোৱা মোৰ বেজবৰুৱা পৰিয়াল এইটো বিখ্যাত আচলতে শিৱসাগৰ বিখ্যাত পৰিয়াল এইটো আচলতে কলিবৰ বৰবৰুৱা তাৰপৰা দীননাথ বেজবৰুৱা লক্ষ্মীনাথ বেজবৰুৱাৰ পৰিয়াল আমি নগাঁৱৰ বৰহমপুৰ তাৰপিছত আমি হাতীচুঙলৈ গুচি আহিছিলোঁ আমাৰ পূৰ্বপুৰুষ ককা আজু ককাহঁত গুচি আহিছিলে এই কথা হ'ল কি যে মোৰ ভিতৰত
সেই সাহিত্যৰ সংস্কৃতিৰ প্ৰতি যিটো ধাউতি এই ভিতৰত আছিলেই মই ঠিকেই ধৰিছোঁ তেতিয়াহ'লে হয় হয় সেইটো মই বহুত কিবা এটা আহিছে বুলি ভাবোঁ আৰু এইটো পুৰুষানুক্ৰমে তাৰপিছতে হ'ল যে মোৰ দেউতা শিক্ষা আৰু সাহিত্যৰ জগতৰ মানুহ দেউতা স্বৰ্গীয় ৰোহিত চন্দ্ৰ বেজবৰুৱা তেখেতে অধ্যক্ষ আছিলে নগাঁৱত আৰু ডিফুত তেখেতে অধ্যক্ষতা কৰিছিলেগৈ তেখেত সাহিত্য সংস্কৃতিৰ মানুহ সাহিত্য সভাৰ আজীৱন সদস্য আছিলে আৰু এই অঞ্চলত সাহিত্যৰ বীজ ৰোপণ কৰা আমাৰ চকলাঘাট যিখন মোৰ অঞ্চলটো এই অঞ্চলটো হাতীচুং চকলাঘাটৰ প্ৰথম হাতীচুং সাহিত্য সংস্কৃতি যিটো সাহিত্য সভাৰ যিটো অনুষ্ঠান তেখেতে জন্ম দিয়া তেখেত প্ৰথম সম্পাদক সভাপতি আছিলে বিবেজীয়া শাখা সাহিত্য সভাৰ এটা সৃষ্টি কৰিছিলে এনেকৈ তেখেতে এটা সাহিত্যৰ জগতত ডাঙৰ এটা প্ৰভাৱ বিস্তাৰ কৰিছিলে শিক্ষকতা কৰাৰ উপৰি মা আছিলে মাছ জাজুৰী আহতগুৰি নুমলী সত্ৰৰ তেখেত জীয়াৰী স্বৰ্গীয় বল্লভ গোস্বামীদেৱৰ কন্যা মা আছিলে সত্ৰীয়া সংগীতৰ বৰ অনুৰাগী আৰু তেখেতে বিদ্যালয়ৰ দিনত মানে পঢ়ি থকাৰ দিনত বহু গীত মাত চৰ্চা কৰিছিলে মা খুব কণ্ঠ সুৰীয়া আছিলে যে মাৰ সুৰীয়া কণ্ঠতে মোক মুগ্ধ কৰিছিলে মায়ে যিমান ধুনীয়া গাই থাকে বিয়া হোৱাৰ পিছত গান গোৱা নহ'ল মাৰ নিচাবিলাক অন্যফালেও গুচি গ'ল বা পৰিয়ালৰ বিভিন্ন দায়িত্ব বাঢ়ি গ'ল যৌথ পৰিয়াল আছিলে সেই সময়ত কিন্তু মাৰ পৰা শুনি শুনি মায়ে যে গাই থাকে নিজৰ ঘৰৰ ভিতৰতে বৰগীত গায় লোকগীত গায় ঘৰ ৰুমতে বহি বহি গাই থাকে মাৰ পৰা মই মাৰ পিঠিৰ লগতে বহি পেলাই মই শুনি থাকোঁ আৰু মই ভাবোঁ যে কি ইমান শুৱলা মাতটো আৰু মই কি গাব পাৰিম তো মই পুৰুষ হিচাপে মই ভাবিলোঁ যে মই আমাৰ চিনাকি গীতবিলাক খুব ভাল লাগিল আমাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গীত ভাল লাগিল কামৰূপী লোকগীত ভাল লাগিল গোৱালপাৰীয়া গীত ভাল লাগিল আৰু ৰেডিঅ'ত বজাই সেই ৰেডিঅ'ৰ যুগ আছিলে আমি সৰু থাকোঁতে ৰেডিঅ'ৰ যুগ লোকগীত ৰেকৰ্ড প্লেয়াৰ আছিলে শিকি বুজি দেখিলোঁগৈ যে আমাৰ সংগীতবিলাক এইখিনি সংগীত আমাৰ সুগম সংগীত আমাৰ লঘু সংগীত বুলি যে কয় মানে আচলতে ৰাগ সংগীত লোকসংগীত আৰু সুগম সংগীত গতিকে সুগম সংগীতটো আমাৰ এটা ইজি হৈ আছে এতিয়া মোৰ ওচৰতে এজন বিখ্যাত শিল্পী আছিলে মহেশ্বৰ বৰা বুলি আজি মোৰ লগত মানে সংগত কৰিছে ৰমেশ বৰা তেওঁৰ ভাতৃ তেখেত মোৰ লগত আছেই আমি দেখুৱাব পৰা নাই বাৰু তেখেতে কি হ'ল আমি সৰুতে যাওঁ তেওঁ ওচৰ পাওঁগৈ আৰু তেওঁলোকে মোক কৈছে তোৰ মাতটো ভাল তই গান চান গা মোক শিকাই বুজাই দিয়ে পোনাই বুজাই দিয়ে আৰু মই কি কৰোঁ গান এটা গুচি আহিলে মোক মনত পৰে যে আমাৰ ইয়াতে নামঘৰ আছে লাইব্ৰেৰী আছে আনন্দৰাম ঢেকীয়াল ফুকন লাইব্ৰেৰী তাৰ এটা অনুষ্ঠান মই প্ৰথম গাইছিলোঁ সোণৰ ৰি সুৰ গাইছিলোঁ শংকৰদেৱৰ অসমৰ ৰূপহী গাইছিলোঁ তেতিয়া সেইটো হ'ল ৮০ চনৰ আগৰ কথা মই সৰু তেতিয়া গতিকে এই ধৰণে সংগীতৰ প্ৰতি সংগীত সংস্কৃতিৰ প্ৰতি মোৰ ৰাপটো বাঢ়িলে তাৰপিছত মই খুব পাৰফৰ্মেঞ্চ কৰি ফুৰা নাছিলোঁ মই শিক্ষকতা ছাত্ৰ জীৱনত মই বেছি মঞ্চ অনুষ্ঠান কৰা নাছিলোঁ বিদ্যালয়ত গাওঁ কলেজত অলপ গালোঁ ইউনিভাৰ্চিটিত অলপ গালোঁ খুব অনুষ্ঠিপেকৈ মই বন্ধু বান্ধৱৰ মহলত গাওঁ যেতিয়া মই চব পঢ়ি কৰি শেষ হ'ল যেতিয়া শিক্ষকতা আৰম্ভ কৰিলোঁ তেতিয়া মোৰ প্ৰয়োজনতে মোৰ মানে শিকা ভাষাটোৰ প্ৰয়োজন মই বিদ্যাটোৰ প্ৰয়োজনতে কি হ'ল মই যদি বঢ়াবলৈ চেষ্টা কৰিলোঁ যে বিষটো আচলতে মোৰ ভিতৰত দেখোন সংগীতটো আচলতে মোৰ ভিতৰৰ বস্তু আৰু মানুহে আৱিষ্কাৰ কৰিলে বিচাৰি পালে যে ইয়াৰ ভিতৰত বেষ্ট যিটো বস্তু আছে সেইটো সংগীত ই গাব পাৰে গালে ভাল শুনি কিন্তু মোক ক'লে উৎসাহ দিলে মোৰ বান্ধৱীসকলে দিলে বন্ধু বান্ধৱীসকলে দিলে যে তই গানো গাবি আৰু মই গতিকে সেই পৰিৱেশত কৰিলোঁ যে মই নতুন বাটেৰে নতুন হ'ব লাগিব শিক্ষকতাৰ কাৰণে মোক সংগীত দৰকাৰ হ'ল আৰু অসমীয়া সংগীতক ভাৰতীয় সংগীতক মই বেলেগ ৰূপে নিবলৈ চেষ্টা কৰিলাৰ লগে লগে গতিকে এই বাটেৰে মই মোৰ ভিতৰত থকা যিটো সংগীত সংস্কৃতি যিটো সংগীতৰ সত্তা সেইটো মই নিজে নিজে আৱিষ্কাৰ কৰিলোঁ যে মই গানেই গাব লাগিব আৰু গানেৰে জৰিয়তে মই অন্য ধৰণে মই প্ৰতিষ্ঠা পৰিচয় যি বুলি কোৱা হয় আৰু সেইটো পাবলৈ সক্ষম হ'ম চাগে আৰু ঈশ্বৰে কৈছে যে এইখিনি অকণ আগবাঢ়ি গৈছে কথা ভাল লাগিছে আৰু মনটো হয় ছাৰ ভাল লাগিলে আপোনাৰ সংগীত জীৱনৰ যাত্ৰাৰ বিষয়ে জানিবলৈ পাই ছাৰ মই আপোনাক এটা অনুৰোধ কৰোঁ আকৌ এবাৰ আপুনি এ.আৰ. ৰেহমানৰ যিটো বন্দে মাতৰম গীত সেই গীতটো আপোনাৰ বৰ্তমান আমাৰ ভাৰতত বিভিন্ন জেগাত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে সেই গীতটো আজি মোৰ অনুষ্ঠানত যদি আপুনি পৰিৱেশন কৰে তেন্তে বহুতেই সন্তোষ লাভ কৰিম ছাৰ আৰু দৰ্শক ৰাইজেও নিশ্চয় বহুতেই ভাল পাব ছাৰ বন্দে মাতৰম এইটো হ'ল মা তুঝে চালাম এই গীতটি মই অলপ গাই দিছোঁ অলপ কিছু অংশ গাই দিছোঁ বন্দে মাতৰম
यत्राहंगतोपि त्वदीयैव स्मृति या सहसिन्मया मत्कृतिरुदनुद्वेगदात्री हास्यं मनोहारितमन्ते प्रेम हि केवलं प्रेम हि मातस्ते नमः माँ तुझे सलाम माँ तुझे सलाम वंदे मातरम 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 पार्श्वे हि अयम्यहं स्वदुर्युगलं साधय परिस्वजस्य दृढ़तया प्रेम पुनस्तु देहि मे त्वं हि प्रीति नदी प्रेम ही परतस प्रेम में पादयुगले स्वर्गस्ते हृदि त्वं प्राणा मनो मातस्ते नमः माँ तुझे सलाम माँ तुझे सलाम वंदे मातरम 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 वंदे मातरम।